বিদ্যালয়ৰ পৰা আহি থকা ছাত্ৰীক অশালীন ব্যৱহাৰ কৰিলে উদণ্ড যুৱকে এই মুহূৰ্তত আমি জনাইছো বিদ্যালয়ৰ পৰা কেইগৰাকীমান ছাত্ৰী আহি আছিল আৰু তেনেতেই এতিয়া দেখিবলৈ পোৱা গৈছে উদণ্ড যুৱকে অশালীন ব্যৱহাৰ কৰিছে আৰু ইয়াৰ সমগ্ৰ ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো এতিয়া দেখিবলৈ পোৱা গৈছিল যেহেতু কেইগৰাকীমান ছাত্ৰী বিদ্যালয়ৰ পৰা আহি আছিল আৰু বিদ্যালয়ৰ পৰা আহি থকাৰ সময়তে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আমি আপোনালোকক মাৰপিটত আহত হৈছে দুই পক্ষৰ লোক ইতিমধ্যে আহত হৈছে বুলি জানিব পৰা গৈছে যেহেতু বিদ্যালয়ৰ পৰা অহা সময়ত কেইগৰাকীমান ছাত্ৰীক অশালীন ব্যৱহাৰ কৰিছিল উদণ্ড যুৱকে আৰু ঘটনাক লৈ এতিয়া দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আমি জনাইছো খবৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যেহেতু মঙলবাৰে হাউলিৰ কাটলাৰদাৰী গাঁৱৰ কেইগৰাকীমান ছাত্ৰীয়ে বিদ্যালয়ৰ পৰা আহি থকাৰ সময়তে বামুণবৰী গাঁৱৰ কেইগৰাকীমান উদণ্ড যুৱকে ছাত্ৰী কেইগৰাকীক অশালীন ব্যৱহাৰ কৰিছিল আৰু যাক লৈ দুই পক্ষৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ মাৰপিটৰ ঘটনাত দুই পক্ষৰ লোক আহত হৈছে আমি জনাইছো খবৰ যি ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে যেহেতু ছাত্ৰী কেইগৰাকী আছিল হাউলিৰ কাটলাৰদাৰীৰ গাঁৱৰ আৰু যুৱক কেইজন বামুণবৰী গাঁৱৰ আছিল আমি জনাইছো খবৰ এতিয়া এনেধৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে দুই পক্ষৰ মাজত যেহেতু যোৱা মঙলবাৰে বৰপেটাৰ বামুণবৰী গাঁৱত এই ঘটনা সংঘটিত হৈছিল বিদ্যালয়ৰ পৰা আহি থকা ছাত্ৰীক দেখিবলৈ পোৱা গৈছিল অশালীন ব্যৱহাৰ কৰিছিল উদণ্ড যুৱকে আৰু এই ঘটনাক এটা পক্ষই সাম্প্ৰদায়িক ৰং সনাৰো অভিযোগ উত্থাপন কৰিছে আমি জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে আমি জনাইছো খবৰ যে ঘটনা সংঘটিত হ'ল তাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে ঘৰ এৰি পলায়ন কৰিছে কাটলাৰদাৰী গাঁৱৰ একাংশ লোকে এতিয়া ঘৰ এৰিছে বুলিও জানিব পৰা গৈছে যেহেতু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আগৰ দৰে শান্তি শৃংখলা বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ৰাইজে এমবিএমছৰ জৰিয়তে প্ৰথমে কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিম আমি আপোনালোকক দৃশ্য দেখুৱাইছো যেহেতু বিদ্যালয়ৰ পৰা আহি থকা ছাত্ৰীক অশালীন ব্যৱহাৰ কৰিছে উদণ্ড যুৱকে অশালীন ব্যৱহাৰ কৰিছে আৰু ইয়াকে লৈ এতিয়া সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আমি জনাইছো খবৰ আৰু ঘটনাক লৈ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু আহত হৈছে দুই পক্ষৰ লোক ইতিমধ্যে আহত হৈছে আৰু একাংশই এই ঘটনাক সাম্প্ৰদায়িক ৰং সনাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যেহেতু মঙলবাৰে বৰপেটাৰ বামুণবৰী গাঁৱত সংঘটিত হৈছিল এই ঘটনা আৰু জনাইছো যে এটা পক্ষই যেহেতু সাম্প্ৰদায়িক ৰং সনাৰ অভিযোগ উত্থাপন কৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে ঘৰ এৰি পলায়ন কৰিছে কাটলাৰদাৰী গাঁৱৰ একাংশ লোকে ইতিমধ্যে ঘৰ এৰি পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আগৰ দৰে শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে এতিয়া স্থানীয় ৰাইজে মন্তব্য আছে আমাৰ হাতত এয়া আমি লৈ আহিছো আমার কথা হল কি বড়ো বাঙালি অসমীয়া আমি সৰুৰ পৰা একেলগে চলি আছো এই গাঁওখন একো কাজ বই ভাত খাই আছো আমার কথা হল কি বড়ো বাঙালি অসমীয়া আমি সৰুৰ পৰা একেলগে চলি আছো এই গাঁওখন একো কাজ বই ভাত খাই আছো আমার কথা হল কি